আপুনি যদি মকৰ ৰাশিৰ লওক তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত বিশেষ, কাৰণ মকৰ ৰাশিৰ মানুহে নিজৰ অন্তৰৰ ভিতৰত লুকুৱাই ৰাখে এনে কিছুমান গুপ্ত ৰহস্য যি সাধাৰণ মানুহে কেতিয়াও বুজি নাপায়। বাহিৰৰ পৰা তেওঁলোকক ঠাণ্ডা, শান্ত আৰু কঠোৰ যেন লাগে, কিন্তু ভিতৰত চলি থাকে গভীৰ চিন্তা, শক্তিশালী লক্ষ্য আৰু এটা নিঃশব্দ যুদ্ধ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'ম মকৰ ৰাশিৰ সেই 5টা গুপ্ত সত্য যি জানিলে আপুনি আচৰিত হৈ যাব আৰু হয়তো আপুনি নিজেও নিজৰ বিষয়ে নতুনকৈ জানিব পাৰিব। শেষলৈকে চাই থাকিব, কাৰণ শেষৰ ৰহস্যটো আপোনাৰ জীৱন সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথম ৰহস্যটো হ'ল বাহিৰত কঠোৰ, ভিতৰি অতি কোমল। মকৰ ৰাশিৰ মানুহবোৰ বাহিৰৰ পৰা বৰ কঠোৰ, ডিচিপ্লিন থকা আৰু চিৰিয়াছ যেন লাগে, কিন্তু বাস্তৱত তেওঁলোকৰ হৃদয় খুবেই কোমল। তেওঁলোকে নিজৰ অনুভূতি সোনকালে প্ৰকাশ নকৰে, কিন্তু ভিতৰত বহুত গভীৰভাৱে অনুভৱ কৰি থাকে। এইকাৰণেই বহুতে তেওঁলোকক ভুল বুজে। 2 নম্বৰ কাৰণটো হ'ল লক্ষ্যৰ বাবে যিকোনো কষ্ট কৰিবলৈ তেওঁলোকে প্ৰস্তুত আছে। মকৰ ৰাশিৰ মানুহে এবাৰ যদি কোনো লক্ষ্য ঠিক কৰি লয়, তেতিয়াহ'লে তেওঁলোকক ৰখা খুবেই কঠিন। দিন ৰাতি পৰিশ্ৰম, ধৈৰ্য আৰু কনচিষ্টেঞ্চি একেবাৰে তেওঁলোকৰ শক্তি। তেওঁলোকে শ্ল' বা চিয়ৰভাৱে সফলতা লাভ কৰে। 3 নম্বৰ, নিজৰ দুখ কাকো ক'ব নোৱাৰে। এইটো হৈছে আটাইতকৈ গুপ্ত সত্য। মকৰ ৰাশিৰ মানুহে নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিব বিচাৰে। তেওঁলোকে সহজে কাকো বিশ্বাস নকৰে। বাহিৰত ষ্ট্ৰং দেখুৱাই ভিতৰি নিঃশব্দে কষ্ট সহ্য কৰা, এইটো হৈছে তেওঁলোকৰ বাস্তৱতা। 4 নম্বৰটো হ'ল বিশ্বাস পালে জীৱনভৰ লগত থাকে। মকৰ ৰাশিৰ মানুহে যেতিয়া কাৰোবাক বিশ্বাস কৰে, তেতিয়া তেওঁলোক সেই মানুহজনৰ বাবে সকলো কৰিব পাৰে, কিন্তু এবাৰ বিশ্বাস ভাঙিলে পুনৰ আগৰ দৰে কেতিয়াও নহয়। 5 নম্বৰ গুপ্ত সত্যটো হ'ল নিঃশব্দে সফলতা লাভ কৰে। মকৰ ৰাশিৰ মানুহে সফলতাৰ কাৰণে হাল্লা-চিল্লা কৰি নুফুৰে। তেওঁলোকে শ্ব' আপ নকৰে, মানুহক দেখুৱাই নুফুৰে। ছ'চিয়েল মিডিয়া বা মানুহৰ আগত নিজৰ সফলতা দেখুওৱাত বিশ্বাস নাথাকে, কিন্তু এদিন হঠাৎ মানুহে দেখে এই মানুহজন ইমান আগবাঢ়ি গ'ল কেনেকৈ। মকৰ ৰাশি মানে এটা নিঃশব্দ শক্তি যিয়ে চুপচাপ নিজৰ জীৱন গঢ়ি তোলে আৰু এদিন সকলোকে আচৰিত কৰি তোলে। এতিয়া আহিছোঁ মকৰ ৰাশিৰ মানুহে সফলতা কিমান বছৰ বয়সত পায়। মকৰ ৰাশিৰ সফলতা দেৰিকৈ আহে, কিন্তু এবাৰ আহিলে সেই সফলতাক কোনেও ৰখাব নোৱাৰে। মকৰ ৰাশিৰ মানুহে কিয় জীৱনত দেৰিকৈ সফল হয় জানেনে? আৰু কিমান বছৰ বয়সত তেওঁলোকৰ ভাগ্য একেবাৰে সলনি হয়? যদি আপুনি মকৰ ৰাশি, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজিৰ তথ্য আপোনাৰ জীৱন সলনি কৰিব পাৰে। প্ৰথম, মকৰ ৰাশিৰ স্বভাৱ। মকৰ ৰাশিৰ মানুহবোৰ জন্মৰ পৰাই চিৰিয়াছ, হাৰ্ডৱৰ্কিং আৰু ডিচিপ্লিন থকা। তেওঁলোকে শ্বৰ্টকাট নলয়, লাহে লাহে আগবাঢ়ে। এইকাৰণেই তেওঁলোকৰ সফলতা অলপ দেৰিকৈ আহে। পাৰ্ট 2, 22ৰ পৰা 25 বছৰ ষ্ট্ৰাগল ফেজ। এই সময়ত মকৰ ৰাশিৰ জীৱনত ষ্ট্ৰাগল বেছি হৈ থাকে। কেৰিয়াৰ, মানি, ডিৰেকশ্যন সকলোতে কনফিউজন থাকে। বহুতে এই সময়ত হতাশ হয়, কিন্তু এইটো হৈছে লাৰ্ণিং ফেজ। 26ৰ পৰা 30 বছৰ এই বয়সত লাহে লাহে লাইফ ছেট হ'বলৈ আৰম্ভ কৰে। ইনকাম বাঢ়ে, কেৰিয়াৰ ক্লিয়াৰ হয় আৰু নিজকে প্ৰুভ কৰিবলৈ আৰম্ভ কৰে। 31ৰ পৰা 36 বছৰ বয়স, এইটো হৈছে মকৰ ৰাশিৰ বাবে মেইন সফলতাৰ সময়। প্ৰমোশ্যন, বিজনেছ গ্ৰ'থ, ৰেছপেক্ট, ফাইনেন্সিয়েল ষ্টেবিলিটি আহে। মানুহে ৰিকগনাইজ কৰিবলৈ আৰম্ভ কৰে। এই সময়ত মকৰ ৰাশিৰ মানুহে জীৱনত ডাঙৰ ছাকচেছ এচিভ কৰে। 37 বছৰ বয়সৰ পাছত এই সময়টোত তেওঁলোকৰ সম্পূৰ্ণ ছেটেল হৈ যায়। মানি, ৰেছপেক্ট, ষ্টেবল লাইফ, ডিচিশ্যন মেকিং শক্তিশালী হয়। তেওঁলোকে আন মানুহৰ বাবে ইনস্পিৰেশ্যন হৈ পৰে। মকৰ ৰাশি হৈছে লেট ব্লুমাৰ। সোনকালে নহয়, কিন্তু নিশ্চিত সফলতা পায় আৰু সেই সফলতা দীঘলীয়া হয়। আপুনি যদি মকৰ ৰাশি, তেন্তে ধৈৰ্য ৰাখক, সফলতা আপোনাৰ আহি আছে ঠিক সময়ত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব
এতিয়া আহিছোঁ মকৰ ৰাশিৰ বাবে শত্ৰু আৰু মিত্ৰ ৰাশি কি কি। প্ৰথমতে আহিছোঁ মিত্ৰ ৰাশি। প্ৰথমটো হৈছে বৃষ, টৰছ। দুয়োটা ৰাশি প্ৰেক্টিকেল আৰু ষ্টেবল। টকা পইচা, পৰিয়াল আৰু ফিউচাৰক লৈ একে চিন্তা, খুব শক্তিশালী আৰু লং টাৰ্ম ৰিলেশ্যনশ্বিপ। কন্যা ৰাশি ডিচিপ্লিন, ইণ্টেলিজেণ্ট, পাৰফেক্ট কম্বিনেশ্যন। একেধৰণে প্লান কৰি আগবাঢ়ে, কেৰিয়াৰ আৰু লাভ দুয়োটাতে কম্পেবিলিটি বেছি। বৃশ্চিক ৰাশি স্কৰপিঅ', গভীৰ চিন্তা আৰু লয়েলটি মিল খায়, একেলগে থাকিলে পাৱাৰফুল টিম হয়, ইম'চনেল বল্ড খুব ষ্ট্ৰং। মকৰ ৰাশিৰ শত্ৰু ৰাশি প্ৰথমতে হৈছে মেষ ৰাশি। মেষ ৰাশি ইম্পালচিভ, কিন্তু মকৰ ৰাশি শ্ল' এণ্ড প্ৰেক্টিকেল। এই ডিফাৰেঞ্চে কনফ্লিক্ট সৃষ্টি কৰে। তুলা ৰাশি বেলেঞ্চ বিচাৰে, মকৰ ৰাশি কণ্ট্ৰল বিচাৰে, ডিচিশ্যনক লৈ সমস্যা হয়। মিথুন ৰাশি মিথুন আনপ্ৰেক্টিকেবল, মকৰ হৈছে ষ্টেবল, মাইণ্ডছেট একে নহয়। নিউট্ৰেল ৰাশি মানে না একেবাৰে ভাল না বেয়া, মধ্যম। সিংহ ৰাশি ইগ' ক্লাছ হ'ব পাৰে। কুম্ভ ৰাশি ডিফাৰেণ্ট থিংকিং। ধনু ৰাশি ফ্ৰীডম পিএছ ডিচিপ্লিন। মকৰ ৰাশিৰ জীৱনত সকলোৰে স্থান নাথাকে, যি মানুহে তেওঁলোকৰ মন বুজে মাত্ৰ সেইজনেই তেওঁলোকৰ নিজৰ হয়। মকৰ ৰাশিৰ জীৱনত সকলো মানুহে থাকিব নোৱাৰে, তেওঁলোকে কম মানুহে বাছি লয়, কিন্তু যাক বাছি লয় তেওঁলোকৰ বাবে সকলো দিয়ে। যদি আপুনি মকৰ ৰাশি তেন্তে সাৱধান থাকক, সকলো মানুহ আপোনাৰ নহয়, সঁচা মানুহ চিনাক্ত কৰক আৰু জীৱনত আগবাঢ়ি যাওক। এতিয়া আহিছোঁ মকৰ ৰাশিৰ লগত মীন ৰাশিৰ কেনেকুৱা পৰিস্থিতি। এইটো এটা হৈছে বেলেঞ্চ ৰিলেশ্যনশ্বিপ বুলি কোৱা যায়। মকৰ ৰাশি প্ৰেক্টিকেল, ডিচিপ্লিন, মীন ৰাশি ইম'চনেল, ক্ৰিয়েটিভ। মীন ৰাশিয়ে মকৰক কমলতা আৰু অনুভূতি শিকায়, মকৰ ৰাশিয়ে মীনক ষ্টেবিলিটি আৰু ডিৰেকশ্যন দিয়ে। ৰিজাল্ট ইম'চনেল প্লাছ প্ৰেক্টিকেল ইকুৱেল পাৰফেক্ট বেলেঞ্চ। লং টাৰ্ম ৰিলেশ্যনশ্বিপৰ সম্ভাৱনা খুব বেছি। সমস্যা মীন ৰাশি বেছি চেঞ্চিটিভ, মকৰ কেতিয়াবা ঠাণ্ডা আচৰণ কৰে। যদি দুয়ো বুজি চলে এইটো খুব সফল জোৰা হয়। তাৰপিছত হৈছে মকৰ ৰাশিৰ লগত কৰ্কট ৰাশিৰ পৰিস্থিতি কেনেকুৱা হয়। এইটো হৈছে অপজিট এট্ৰেকশ্যন। মকৰ ৰাশি কেৰিয়াৰ, এম্বিশ্যন। কৰ্কট ৰাশি ফেমিলি, ইম'শ্যন। কৰ্কট ৰাশিয়ে মকৰক লাভ আৰু কেয়াৰ দিয়ে, মকৰ ৰাশিয়ে কৰ্কটক ছিকিউৰিটি আৰু প্ৰটেকশ্যন দিয়ে। ৰিজাল্ট ষ্ট্ৰং ইম'চনেল বণ্ডিং, মেৰিজৰ বাবে অত্যন্ত বেষ্ট পেয়াৰ। সমস্যা কৰ্কট বেছি ইম'চনেল, মকৰ প্ৰেক্টিকেল হওঁতে ফিলিং ইগন'ৰ কৰিব পাৰে। বেলেঞ্চ থাকিলে এইটো পাৱাৰফুল কাপল হয়। মকৰ ৰাশিৰ বাবে মীন আৰু কৰ্কট এজন হৃদয় দিয়ে, আনজন জীৱন গঢ়ে। দুয়ো যদি মিলি যায় তেন্তে এই জোৰা ডাঙৰ হ'ব। জীৱনত সঠিক মানুহ বাছনি কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু মকৰ ৰাশিৰ বাবে মীন আৰু কৰ্কট এই দুয়োটা ৰাশিয়ে একেবাৰে বিশেষ। এজনে আপোনাক হৃদয়েৰে ভাল পায়, আনজনে আপোনাৰ জীৱন গঢ়ে, কিন্তু শেষত সকলো নিৰ্ভৰ কৰে আপুনি কিমান বুজি, কিমান সন্মান কৰি এই সম্পৰ্কটো ৰাখিব পাৰে। যদি আপুনি মকৰ ৰাশি তেন্তে মনত ৰাখিব, সঠিক মানুহে আপোনাৰ জীৱন স্বৰ্গ কৰিব পাৰে আৰু ভুল মানুহে সকলো ভাঙি পেলাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ৰাশিফল সম্পৰ্কীয় গুপ্ত তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।